উৎকট গৰম আৰু গৰমে যেন অভিলেখ গঢ়িবলৈ আগবাঢ়িছে। 9 জুনৰ দিনটোত যোৰহাটত সৰ্বোচ্চ তাপমাত্ৰা আছিল 36.7 ডিগ্ৰী চেলচিয়াছ আৰু আৰ্দ্ৰতা আছিল 88%। গতিকে এনে পৰিৱেশত বা এনে পৰিস্থিতিত গৰমে এক সহ্য কৰিব নোৱাৰা অৱস্থা পাইছেগৈ আৰু বিশেষকৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি এই গৰমৰ দিনকেইটাৰ বাবে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু আমি সেই সন্দৰ্ভত জানিবলৈ আহিছোঁ যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বাইদেউ আমাৰ সৈতে আছে। যে বাইদেউ কালি আপুনি যিখিনি নিৰ্দেশনা জাৰি কৰিছে যে অলপ ক'ব নেকি যে যিটো গৰম পৰিছে বা যি গ্ৰীষ্ম প্ৰবাহৰ বাবে কেতবোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি নিৰ্দেশনা আপোনালোকে জাৰি কৰিছে অলপ ক'ব নেকি? হয়, ধন্যবাদ। আচলতে যোৱা পৰহি দিনাৰ পৰা গৰমৰ মাত্ৰাটো অতিমাত্ৰা মানে গৰম হৈছে আৰু বিশেষকৈ আমাৰ বিদ্যালয়ৰ আমি যদি চাওঁ যে কণ ছাত্ৰ ছাত্ৰীসকল LP স্কুলৰ পৰা আৰম্ভ কৰি LP পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰীলৈকে LP স্কুলৰ এনেকুৱা হয় তেওঁলোকৰ ষ্টুডেণ্টছ কেতিয়াবা কোনোবা এখন বিদ্যালয়ত হয়তো মানে ৰুম অনুযায়ী ষ্টুডেণ্ট সংখ্যা বেছি আছে, কিছুমান কম আছে বাৰু, সেইটো একো অসুবিধা নাই। যিসকলৰ বেছি আছে তেওঁলোকে ধৰক আমি যদিও কৈছোঁ যে আমাৰ ছিটিং এৰেঞ্জমেণ্টবোৰ অলপ এনেকুৱা ধৰণৰ হ'ব লাগে যে এখন বেঞ্চত 3জন বা তাত অধিক হ'ব নালাগে, কিন্তু বাকী সংখ্যক ছাত্ৰ ছাত্ৰী ক'ত থাকিব সেইটো এটা কথা। গতিকে এইখিনি আমি বিদ্যালয়সমূহক এটা নিৰ্দেশনা দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলক খুব ভাল ধৰণে যাতে এইকেইদিন চাব পাৰে বা মনিটৰ কৰিব পাৰে আৰু উৎকট গৰমত তেওঁলোকক পানীটো মানে সঘনাই পানী, বিশুদ্ধ যিটো খোৱা পানী, সেই বিশুদ্ধ খোৱা পানীটো আমি তেওঁলোকক খাবলৈ নিৰ্দেশাৱলী দিছোঁ যাতে একদম ফ্ৰিকুৱেণ্ট মানে সময়ে সময়ে খাই থাকিব লাগিব। আৰু তাৰ কাৰণে আমি ঘৰৰ পৰাও আনিবলৈ কৈছোঁ যে ঠাণ্ডা পানী, গৰম পানী ঠাণ্ডা কৰি সেইটো বটলত লৈ আহিব পাৰে, নতুবা আমাৰ বিদ্যালয়সমূহে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব লাগিব। আৰু এতিয়া যিটো আমাৰ মৰ্ণিং এছেম্বলি, প্ৰথমতে আমি যদি আহোঁ মৰ্ণিং এছেম্বলি বহুত আমি ধৰক 10 মিনিট সময় আমি মৰ্ণিং এছেম্বলি কৰোঁ বা 15 মিনিট সময় কৰোঁ। আমি অকণমান ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছোঁ যাতে মৰ্ণিং এছেম্বলিটো অলপ ৰ'দ নপৰা ঠাইত যাতে আমাৰ হ'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া বাহিৰত খেলা ধূলা কৰাটো আমি ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছোঁ। মই দেখিছোঁ আজি যদিও ৰেষ্ট্ৰিক্ট কৰিছোঁ মই এখন বিদ্যালয়ৰ পৰা আহিলোঁ মাত্ৰ, ষ্টুডেণ্টসকলে কিন্তু সেই বাহিৰতে খেলি আছে। তাৰমানে তেওঁলোকক ক'লেও কেতিয়াবা বহুত কথা নামানে সিহঁতে, হ'লেও কিন্তু আজিৰ যেতিয়া ধৰক তাপমাত্ৰা আমি দেখিছোঁ আজিও তাপমাত্ৰা যথেষ্ট বাঢ়িছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এইখিনি সময়ত তেওঁলোকৰ অসুখ বিসুখ হোৱাৰ একদম প্ৰৱণতাটো খুব বেছি হ'ব। গতিকে বিদ্যালয়সমূহ সেইকাৰণে আমি বিদ্যালয় প্ৰধানসমূহ বা তেওঁলোকৰ SMC SMDC সকলো বিষয়ববীয়াক এই গৰমত যাতে আমি পৰিত্ৰাণ পাব পৰাকৈ বিদ্যালয়তে আমি কিছু যাতে সতৰ্কতা ল'ব পাৰোঁ সেইটো আমি বিদ্যালয়লৈ নিৰ্দেশাৱলী দিছোঁ। আৰু বাইদেউ আপুনি ফেনৰ কথা উল্লেখ কৰিছিলে, আপোনাক যিখন নিৰ্দেশনা দিছে ঠিক মেডিকেল প্ৰট'কলৰ বিষয়ে দিছে আৰু বাহিৰত যি কাম কাজ ছাত্ৰ ছাত্ৰীবিলাকৰ সেই সন্দৰ্ভতো দিছে আৰু ৰাজপথৰ যি বিক্ৰেতা বিদ্যালয়সমূহৰ সমীপত থাকে সেই ক্ষেত্ৰতো আপুনি নিৰ্দেশনা জাৰি কৰিছে। হয়, দেখা গৈছে যে আমাৰ কেতিয়াবা মই কালি আৰু পৰহিৰ ভিতৰতে গম পাইছোঁ যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী হয় মূৰ্ছা গৈছে, নহয় তেওঁলোকৰ গা বেয়া লাগিছে ঘৰলৈ গুচি গৈছে বা অভিভাৱকক মাতিছে বা এনেকুৱা বিদ্যালয়তে। তেতিয়া আমি কৈছোঁ যে আপোনালোকে যিটো ধৰক আমাৰ চিকিৎসালয়ৰ চিকিৎসকৰ যিবোৰ ফোন নম্বৰ তেওঁলোকে একদম মজুত ৰাখক প্ৰত্যেকখন বিদ্যালয়। আৰু এই যে মানে ষ্ট্ৰীট ভেণ্ডৰ যিসকলে মানে বিদ্যালয়ৰ সন্মুখতে থাকি আমি বাৰম্বাৰ আমি মানা কৰোঁ, সেই যদি আমি ষ্ট্ৰীট ফুড এতিয়া যদি খুৱাওঁ মানে ল'ৰা ছোৱালী যদি কেনেবাকৈ খায় তেওঁলোকক মানে অসুখ হোৱাৰ একদম এটা ডাঙৰ এটা হ'ব, অসুবিধা হ'ব তেওঁলোকৰ। গতিকে সেইটো আমি মানা কৰিছোঁ। যিমান পাৰে আমাৰ মিড ডে মিলটো থাকে, মিড ডে মিলটো খাব লাগিব আৰু মানে বিদ্যালয়ৰ সকলোৱে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে এই কথাখিনি চকু দিব লাগিব। আৰু যিমান পাৰে ঢিলা পোচাক পিন্ধিবলৈ দিছোঁ, মানে ধৰক যদি আমাৰ জোতা ইউনিফৰ্মৰ ক্ষেত্ৰতো আপুনি কিছু নিৰ্দেশনা দিছে। হয়, ইউনিফৰ্মৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে যদি জোতা মোজা এইখিনি সময়ত জোতা মোজা পৰিধান নকৰিলেও হ'ব, মানে যিমান পাৰে মানে ফ্ৰী হৈ থাকিলে ভাল। আৰু যদি আমাৰ যিখিনি আমাৰ বিদ্যালয় থাকে তেওঁলোকে যদি কোট ব্লেজাৰ পিন্ধে সেইখিনি এতিয়া বাৰণ কৰিলেই হ'ল, মানে এটা খুব সুন্দৰ পৰিৱেশত থাকিব লাগিব। আৰু যদি আমাৰ ইলেক্ট্ৰিচিটিৰ কোনোবা বিদ্যালয়ত কেতিয়াবা কিবা কাৰণত যদি হৈ থাকে
কাটি দিয়া থাকে বা ফেন বা এনেকুৱা ধৰণৰ যদি আমাৰ যিখিনি সামগ্ৰী বৈদ্যুতিক সামগ্ৰী যদি মানে ব্যৱহাৰ অনুপযোগী হৈ আছে সেইখিনি তৎক্ষণাত ৰিপেয়াৰ কৰি ল'বলৈ দিয়া হৈছে গতিকে আমি এটা মানে গোটেই বিদ্যালয়তে এটা পৰিৱেশ দিবলৈ যত্ন কৰিছোঁ যাতে ষ্টুডেণ্টসকলে এটা সুন্দৰ এটা পৰিৱেশত তেওঁলোকে পাঠদান মানে খুব সুন্দৰভাৱে কৰি থাকিব পাৰে যাতে আৰু যি বিদ্যালয়ৰ যিটো সময় সেই সময়ৰ ক্ষেত্ৰতো কোনো পৰিৱৰ্তন হোৱা নাই আজিলৈকে হোৱা নাই কিন্তু আমি আমাৰ যিখিনি আমাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ পৰাও বা শিক্ষক সংগঠনসকলৰ পৰাও তেওঁলোকৰ পৰাও আহিছে যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট অনুভৱ কৰিছে মানে 1 ঘণ্টা কাৰেণ্টটো যেতিয়া কাটিছে মানে প্ৰত্যেকখন বিদ্যালয়ে ষ্টুডেণ্টক ৰাখিব পৰা অৱস্থাত নাই ইমান বেছি এটা উত্তপ্ত পৰিৱেশ হৈছে আৰু আজিতো জনামতে 36 পইণ্ট কিমান বুলি জনা গৈছিলে গতিকে আমি চাওঁ আজি পাছবেলালৈ হয়তো আমি এনেকুৱা ধৰণৰ এটা নিৰ্দেশাৱলীৰ কথা ভাবিব পাৰোঁ ইয়াতে আমাৰ উপায়ুক্ত মহোদয়ৰ তেখেতৰো এটা অনুমোদনৰ দৰকাৰ হ'ব আমি ছাৰক এইটো কথা আমি অৱগত কৰাবগৈ লাগিব ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি অৱগত কৰিছোঁ যে যোৰহাটত বিশেষকৈ বিদ্যালয়সমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই অনুসৰি খোৱা পানীৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যাতে পৰ্যাপ্ত খোৱা পানী খায় সেই ক্ষেত্ৰত বিদ্যালয়সমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঠিক সেইদৰে শ্ৰেণীকোঠাত বহাৰ সময়ত এখন বেঞ্চত যাতে ঘনকৈ বহা নহয় সেই সন্দৰ্ভত দৃষ্টি ৰাখিব লাগিব আৰু ইউনিফৰ্মৰ ক্ষেত্ৰত ঢিলা সাজ পোছাক পৰিধান কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু মেডিকেল প্ৰট'কল অৰ্থাৎ কোনো ছাত্ৰ ছাত্ৰী যদি অসুস্থ অনুভৱ কৰে তেনেহ'লে সমীপতে থকা চিকিৎসালয়ৰ চিকিৎসকৰ ফোন নম্বৰ মজুত ৰাখি ততাতৈয়াকৈ যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষই ল'ব লাগিব তাৰ সমান্তৰালকৈ ৰাজপথত থকা যিসমূহ ভেণ্ডৰ বা যিসমূহ বিক্ৰেতা সেইসমূহ যাতে বিদ্যালয়ৰ সমীপতে থাকিব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ঠিক সেইদৰে বিদ্যালয়ৰ বাহিৰৰ খেলপথাৰ বা ফিল্ডত যাতে ছাত্ৰ ছাত্ৰীসকলে বেছি সময় পাৰ নকৰে বা খেলা ধূলা নকৰে সেইসমূহৰ ওপৰতো দৃষ্টি ৰাখিবৰ বাবে যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু বৰ্তমান গ্ৰীষ্ম প্ৰবাহৰ যিটো ধাৰা সেয়া যদি অব্যাহত থাকে তেনেহ'লে বিদ্যালয়ৰ সময়সূচীও পৰিৱৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমাক যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা ডাঙৰীয়ানীয়ে আমাক জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ